বাপুতি সাহোন ৰঙালী ৰঙে চুই গ'ল শিৱসাগৰৰ বয়োজ্যেষ্ঠৰ আশ্ৰম। বিহুৰ বতৰত এপাক নাচি আনন্দ ল'লে বৃদ্ধাশ্ৰমৰ ককা আইতাই। পৰিয়ালৰ পৰা দূৰত থাকি বিহু নাচিয়েই মনৰ দুখ আঁতৰালে বৃদ্ধাশ্ৰমৰ ককা আইতাই। বিহুনাম জুৰিলে ৭০ ঊৰ্ধৰ ককাই। শিৱসাগৰৰ জয়সাগৰ স্থিত বয়োজ্যেষ্ঠৰ আশ্ৰম শীৰ্ষক গ্ৰাম বিকাশ পৰিষদৰ অধীনস্থ বৃদ্ধাশ্ৰমখনত ৰঙালী বিহু উপলক্ষে মাধুৰ্য বৰা, ধনঞ্জয় দাস, উজ্জ্বল দত্ত, হিমাংশু বৰা, ডিম্পল গগৈ, মাধুৰ্য দত্ত, দীপাংকৰ ভট্টাচাৰ্য, নৱজ্যোতি দাস, তগৰ হাজৰিকা, প্ৰাণজিৎ হাজৰিকা, ভাস্কৰ বৰুৱাৰ পৰিয়ালবৰ্গই এক অনুষ্ঠানৰ আয়োজন কৰে। বিহুৰ বতৰত পৰিয়ালৰ লোকৰ পৰা আঁতৰত থকা এইসকল বৃদ্ধাক ৰঙালীৰ আমেজ দিবৰ বাবে পৰিয়ালকেইটাই আয়োজন কৰা অনুষ্ঠানটোত এইদৰে বৃদ্ধাশ্ৰমৰ ককা আইতাসকলে বিহু নাচি আনন্দত আত্মহাৰা হৈ পৰে। মোৰ নামটো মাধুৰ্য বৰা। আমি সহায় হাত পৰিয়ালৰ তৰফৰ পৰা পোনপ্ৰথমবাৰৰ বাবে যোৱা বছৰ আমি বিহুৰ দিনাখনিয়ে বয়োজ্যেষ্ঠ আশ্ৰমত এটা অনুষ্ঠান এনেকৈ কৰিছিলোঁ আৰু যোৱাবাৰৰ পৰা এইবাৰ আমাৰ ২ নম্বৰ বাৰ ইয়াতে আমি সকলোৱে মিলি বিহু অনুষ্ঠান ককা আইতাহঁতৰ লগত জলপান খোৱাৰ পৰা আদি কৰি আমি এনেকৈ অনুষ্ঠান আৰম্ভ কৰিছোঁ। আমাৰ সহায় হাত পৰিয়ালৰ তৰফৰ পৰা বিভিন্ন কাৰ্যসূচী আগতে আমি লোৱা হৈছে। বৰ্তমান এতিয়াও আমাৰ বিভিন্ন কাৰ্যসূচী অনাগত দিনত কৰিব লগা আছে। আমি আপোনালোকৰ যোগেদি ৰাইজক এটা কথাই জনাব বিচাৰোঁ যে সহায় হাত পৰিয়ালৰ হাতে হাত ধৰি আগুৱাই যোৱা এটা সংস্থা, যিহেতু সকলোৱে সহায় হাত পৰিয়ালৰ তৰফৰ পৰা পুনৰ এবাৰ মই ৰঙালী বিহুৰ সকলোলৈকে সেৱা ভৰা শুভেচ্ছা জনালোঁ। অনাগত দিনত সকলোৱে হাতে হাত ধৰি আগুৱাই যাবলৈ সকলোকে আমি অনুৰোধ জনালোঁ। বিভিন্ন কাৰ্যসূচী কৰি আহিছোঁ, যেনেকৈ আপোনাৰ ব্লাড ডনেট হওক, অসহায় ল'ৰা ছোৱালীক তেওঁ পঢ়াৰ ক্ষেত্ৰত হওক, আপোনাৰ বিভিন্ন স্বাস্থ্যৰ ক্ষেত্ৰত হওক, বিভিন্ন ধৰণে আমি কাৰ্যসূচী কৰি আহিছোঁ। অনাগত সময়ত সকলোৱে সহায় সহযোগত আমি আৰু ভালকৈ কাম কৰিব পাৰিম বুলি আশাবাদী। তোমালোক ইয়ালৈ আহিলে আজি বিহুৰ দিনত আমাৰ বৃদ্ধাশ্ৰমলৈ আহি আপোনালোকে যিখিনি আমাক সেৱা সৎকাৰ কৰিলে, আমিও আপোনালোকৰ ব্যৱহাৰত বৰ আনন্দিত হ'লোঁ। আমি উৎসাহিত হ'লোঁ বহুতখিনি, আৰু ২-১ আপোনালোকৰ উৎসাহতে আমি বিহু নামো গালোঁ। ভুল হ'লেও শুদ্ধ হ'লেও সেইখিনি আপোনালোকে নিজ তোমালোকে বিচাৰ কৰিবা নে কি কোৱা? সেইটোৱে আৰু নে কি কয়? বিহুতি আদৰৰ বিহুতি সাদৰৰ বিহুতি আমাৰে প্ৰাণ, এনেকুৱা বিহুতি এৰিব লাগিলে ঐ নেথাকে আমাৰ মান। শিৱসাগৰৰ পৰা চৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।